কল্কি অৱতাৰ যিটো আমাৰ এটা বৰ্তমান মানে অৱতাৰ ধৰিব লৱণেশ্বৰ মানে মাখন চোৰ এইবিলাক কৰিছিলে মানে জাতিটো এটা বিৰাট মানে দেখাইছে ইয়াত জুবিনদাৰ আছে একদম আৰু সুন্দৰ গীটাৰেদি আৰু একদম দেখুৱাইছে আমাৰ সকলোৰে মৰম জুবিনদা আছে কিমান মানুহ আপোনাৰ কিমান লাইন আছে হিচাপ নেই এয়া চাওক আপোনালোকে চাওক অসমৰ মানে কেনেকুৱা মানে চাওক এটা টিকট পাই মানে গাড়ীখন পাই নমস্কাৰ সমূহ দেখি এণ্ডাৰ ইউটিউব চেনেল স্বাগত জনালো আৰু এইকেইদিন আপোনালোকৰ ৰাসৰ ভিডিঅ' দেখাইছো হাউলিৰ ৰাসৰ পাটাচাৰকুছি পাঠশালা লগতে আজি যাই আছো আপোনাৰ হাউলিৰ ৰাসৰ পিছে মানে যাই থকা এখন ৰাস যিখন ৰাস আছে বৰপেটা ৰ'ডৰ বিখ্যাত ৰাস আৰু এইখন ৰাস আপোনাৰ 97 হৈছে আৰু এইখন ৰাসো আপোনাৰ বহুত ডাঙৰ আপোনাৰ কিন্তু মই এইবাৰ প্ৰথমবাৰ যাম আৰু আপোনালোককো দেখাম আৰু কথা এটা জনাই দিওঁ যে আমাৰ বংশৰে মানে আমাৰ ঘৰৰে এজন মানুহ ঢুকালে না আৰু সেইকাৰণে এইকেইদিন খুব মানে আপোনাৰ খাব ল'ব নোৱাৰো নৰ্মেলি আপোনাৰ বইল বস্তু খাই থাকিব লাগিব 2 দিনমান লগনে থাকি এটা 10 দিনমান থাকিব লাগিব আৰু তেনেকুৱা বাকি আপোনাৰ ইমান দূৰত যাম আপোনালোকৰ কাৰণে যাম মানে মই নিজৰ কাৰণে নহয় আৰু আপোনালোকৰ কাৰণে যাম দেখাম সকলোখিনি আপোনালোকৰ ৰিকুৱেষ্ট এটাই যে আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু কাষত থকা বেল আইকন ঘণ্টা আছে যে ছবি আছে তাত মানে টিপি অন কৰিব যাতে ভিডিঅ দিয়াৰ লগে আপোনাৰ নটিফিকেশন প্ৰথমতে মিলে পাব গতিকে ফ্ৰেন্ডছ এটা বেছি দিন নকৰো যেহেতু দেখিছে আপোনালোকে পুৰা হাজ লাগিছে আৰু যাব লাগে আৰু আপোনাৰ ভিডিঅ'বোৰত মানে মৰম দিয়া বহুত বেছি ধন্যবাদ আৰু এটি ভিডিঅ'টো আপোনালোকে মৰম দিব বুলি আশা কৰিলো এতিয়া যাব লাগে কাৰণ দেৰি নাই বেছি বাইকখন ধুনীয়াকৈ যাই ৰব তো চাই থাকিব সকলো বলক আৰু ফ্ৰেন্ডছ আহি পালে মানে বৰপেটা ৰ'ড ৰাস মানে ইয়াত মানে প্ৰথমবাৰ আহিলো আৰু ইমান সুন্দৰ মানে লাইটেৰে একদম গেট বিলাক দিছে ভাল লাগছে আপোনাৰ ফ্ৰেন্ডছ আহি পালে একদম 97 সংখ্যক বৰপেটা ৰ'ডৰ মানে বিখ্যাত ৰাস মানে আৰু ইয়াত দেখিছে একদম অতি সুন্দৰ মানে গেটখন হক ডেকাৰখন চাওক আৰু আপোনাৰ মানে হাউলিৰ ৰাস 98 মানে হাউলিৰ ৰাসৰ 8 বছৰ মানে পিছৰ আছে মানে একেলগে দোকান দি আছে পুৰা সুন্দৰকৈ আৰু আপোনাৰ 100 বছৰ হ'বলৈ মাত্ৰ 3 বছৰ আছে আৰু এইবাৰ প্ৰথমবাৰ আহিলো বৰপেটা ৰ'ডৰ মানে বিখ্যাত ৰাসত আৰু এইফালে মোৰ লগত এটা আছে কেনেকৈ খুৰা এজন আছে আপোনাৰ নামটো জনাই দিয়ক মোৰ নাম শ্ৰী অজিত চন্দ্ৰ পাঠক আৰু আপোনাৰ কেইদিন চলিব ইয়াতে 22 তাৰিখে মানে আপোনাৰ হাউলিৰ ৰাস আৰু বৰপেটা ৰ'ডৰ ৰাস মানে অসমে জানে আৰু এটা কথা কওঁ আপোনালোকক যে বৰপেটা ৰ'ডৰ মানে যিখন ৰাস এই ৰাসখনত মানে লাষ্ট টাইম কিমান গঞ্জল আছে ন কিমান গঞ্জল আছে মানে বলিউড সুপাৰষ্টাৰ মুম্বাইৰ সকলো চিনেমা কোনে গান গাইছে আহিব আৰু আপুনি কওকচোন তাৰমান জুবিনৰ গান গাব মুনমিতা আহিব সো এখেতক বহুত বেছি ধন্যবাদ এটা মানে আগবঢ়ো একদম আৰু বৰপেটা ৰ'ডৰ মানে এখন মানে খুব সুন্দৰ মানে বৰঙণি পত্ৰ বা আপোনাৰ খেলা হয় লটাৰী খেল আৰু ইয়াত মানে এইবাৰ গাড়ী দিছে চব একদম আৰু ইয়াত আহিলে আপুনি ল'ব পাৰিব বিশেষকে ল'বলৈ পাব আৰু 50 টকা মাত্ৰ ঠিক আছে সো বৰপেটা ৰ'ডৰ মানে ৰাসত মানে প্ৰথমবাৰ আহিলো আৰু বিশেষকে হাউলি ৰাসত আহি থাকো না এইবাৰ বৰপেটা ৰ'ডৰ ৰাসত মানে প্ৰথমবাৰ আহিলো বাৰু ইয়াত আহিলে আপোনাৰ ল'ব আৰু এটা কথা ভাল লাগছে চব কি সুন্দৰ ডেকৰেশ্যন লাইট ফিনিচিং চব একদম মজা লাগিছে মানে বৰপেটা ৰ'ডতে এনেকুৱা ভাল লাগিল বৰপেটা ৰ'ডৰ মানে স্থায়ী মানুহ লগ পাই ৰাসৰ মানে প্ৰথমতে আমি দেখিবলৈ পাওঁ আমাৰ সকলোৰে মৰমৰ হাৰ্ট জুবিনদা জুবিনদাৰ আছে একদম আৰু সুন্দৰ গীটাৰেদি আৰু একদম দেখুৱাইছে তো ভাল লাগছে এতিয়া মানে আপোনাৰ এনেকে যাব ৰ'ব ইয়াত মানে কি আকৰ্ষণ আছে জনাই আছো আপোনালোকক মানে ৰাসত মানে আহি পোৱা নাছিলো এইবাৰ প্ৰথমবাৰ আৰু আপোনালোকক মানে দেখাই আছো ইয়াৰ সকলোখিনি প্ৰগ্ৰেমবোৰ আৰু এনে হাউলি ৰাসত আহি দেখো আপোনাৰ প্ৰতি বছৰে প্ৰতি মানে ভিডিঅ' দি দেখো কিন্তু বৰপেটা ৰ'ডৰ ৰাসত মানে এইবাৰ প্ৰথমবাৰ আহিলো সুন্দৰ মানে সদায় অতি সুন্দৰ মানে ইয়াত বহিব পাৰে আৰু বিশেষকৈ জুবিনদাক স্মৰণ কৰিব পাৰে তো আমাৰ সকলোৰে মৰম জুবিনদা আছে একদম কি সুন্দৰ সকলো A to Z মানে জনোৱা হৈছে ইফালে চব কি সুন্দৰ মানে এনেকে যাব পাৰে আৰু ইয়াত এটা আকৰ্ষণ দেখুৱাইছে চব ৱাও দিছ ইজ মজা আছে আপোনাৰ শ্ৰীকৃষ্ণৰ বৃন্দাবন অতি সুন্দৰ আপোনাৰ নাজাৰা চব এয়া শ্ৰীকৃষ্ণৰ গোবৰ্ধন পৰ্বত 3 ডাঙৰ দাঙি দিছে এয়া চব অতি সুন্দৰ আৰু এইফালে জুমলা চব মজা একদম হাউলি ৰাসখন হোৱাৰ পিছত মানে ইয়াত আপোনাৰ চাবলৈ ভাল হ'ব তেতিয়া ধেৰ মানুহ হ'ব আপোনাৰ আৰু বিশেষকৈ দেখিছে না আপোনালোকে ৰাধা কৃষ্ণ কি সুন্দৰ এটা মজা লাগছে আৰু এখানে দেখছেন আল্টিমেট বৃন্দাবন মানে অৰিজিনাল কি অতি সুন্দৰ মানে মজা লাগছে আপোনাৰ সুন্দৰকৈ পানী আছে আপোনাৰ চব খেল আছে এয়া চব নাগৰ লগত আছে এয়া মজা লাগছে আৰু এতিয়া এখন দেখছে কি সুন্দৰ মানে জাতিটো এটা বিৰাট মানে দেখাইছে ইয়াত এইটো ক'ব লাগিব আৰু এনেকৈ সকলো ফটো উঠি আছে ইয়াত ফটো উঠিব পাৰে আৰু ইয়াত মানে এটা আকৰ্ষণ মানে এয়া চক এটা সুন্দৰ জকা মানে আপোনাৰ এই জকা চাইকেল দিলে আছে মানে অতি সুন্দৰ মানে এই ভাল পাব আৰু ইয়াত দেখিছে নে এটা সৰু ল'ৰাক মানে এনেকৈ অমলাই দিছে মানে ভূত দেখাইছে বাৰু এনেকৈ আছে আপোনাৰ আকৰ্ষণবোৰ ৰংগমঞ্চৰ পিনে যাই আছো ৰ'ব তাত কি চলি আছে বৰ্তমান আৰু ইয়াত আপোনাৰ এখানে জেগাত আছে ইয়াত মানে দেখিছে ৰংগমঞ্চ ইয়াত অতি সুন্দৰ ইয়াত মানে পুনেল গাঞ্জৱালা আছে আপোনাৰ তো এনেকৈ বৰ্তমান মানুহ নাই এইফালে কি আছে আপোনাক দেখাই আছো
মানে সেইভাগে দেখালো জুবিন দাৰ সকলোখিনি প্ৰগ্ৰাম দেখালো চব ডাঙৰ ডাঙৰ যি দেখাব লগা প্ৰগ্ৰাম যিটো আকৰ্ষণ দেখালো এইফালে আহিছো আপোনাৰ মানে প্ৰতিমূৰ্তিৰ পিনে এতিয়া বৰপেটা সেই নিম্ন মূৰ্তি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এতিয়া আৰু এইফালে চাওক আপোনালোকে ইয়াত নৰসিংহ যি আমাৰ ভগৱান শ্ৰীকৃষ্ণ অৱতাৰ সেই হিৰণ্যকশিপুক বধ কৰিছিলে আৰু ইয়াত আকৌ ব্ৰাহ্মণ অৱতাৰ এনেকে আপোনাৰ সকলো আছে ইয়াত চব পৰশুৰাম অৱতাৰ এনেকে সকলোখিনি আছে ইয়াৰ ৰাম এয়া ৰাম অৱতাৰ আপোনাৰ আপোনালোকক নাম নাচাব কৈ দি আছো আপোনালোকক এই হলিৰাম অৱতাৰ এয়া বুদ্ধ অৱতাৰ এনেকে বহুত আছে আপোনাৰ প্ৰতিমূৰ্তি এইফালে কল্কি অৱতাৰ যিটো আমাৰ এটা বৰ্তমান মানে অৱতাৰ ধৰিব সেইটো হৈছে কল্কি অৱতাৰ আৰু যদি আপুনি সঁচাকে পাপ পুণ্য কৰিছে তেতিয়াহ'লে আপোনাৰ ৰক্ষা নেই ভগৱান শ্ৰীকৃষ্ণই চেষ্ কৰি পেলাব আৰু বাকী এতিয়া যাই আছো দেখাই আছো আপোনালোকক কংসৰ কাৰাগাৰ এনেকে সকলোখনে শ্ৰীকৃষ্ণৰ জন্ম কেনেকৈ হৈছিল সকলোখন দেখুওৱা হৈছে কেনেকে ষ্ট্ৰাগল কৰি মানে বসুদেৱে লৈ আছিলে তেনেকুৱা দেখুওৱা হৈছে আৰু এইফালে চাওক আপোনাৰ মানে অতি সুন্দৰ মানে বনাইছে প্ৰথমবাৰ আহিছো ইয়াত আপোনালোকে সেৱা কৰিব পাৰিব আৰু ইয়াৰ পৰা একদম একে চেম কণ্ডিশ্যনত ইয়াত আপোনালোকে দেখিবলৈ পাব আৰু যে আপোনাৰ ধৰক নামঘৰ শাখা সত্ৰ এইবিলাক যি আছে তেনেকুৱা কীৰ্তন ঘৰ শাখা সত্ৰ এনেকুৱা দেখুওৱা হৈছে আমাৰ অসমৰ হেৰি এটা সংস্কৃতিৰ আৰু এইফালে চাওক নৌকা বিলাক দেখুওৱা হৈছে নৌকা বিলাক আৰু অতি সুন্দৰ আপোনাৰ আৰু যি শ্ৰীকৃষ্ণ লৱণাসুৰ মানে মাখন চোৰ এইবিলাক কৰিছিলে যে দেখুওৱা হৈছে ইয়াত প্ৰতিমূৰ্তি গোটেই দেখুৱালো মানে নিম্ন মূৰ্তি দেখুৱালো আৰু ইয়াৰ পৰা এতিয়া যাইছো মানে বাণিজ্য মেলাৰ পিনে য'ত মানে আপোনাৰ চকৰি টকৰি সকলোখিনি আছে আপোনালোকে আহিলে উঠিব পাৰে বহুত ডাঙৰ হয় আৰু হাউলি ৰাস যেনেকে বিখ্যাত ৰাস আপোনালোকে ইমান মৰম দিছে যে বৰপেটা ৰোডৰ মানে ৰাসৰ প্ৰথমবাৰ আহিলো যিহেতু এই ৰাসৰ মানে আপোনালোকে মৰম দিব বুলি আশা কৰিলো আৰু এইখন ৰাসত হাউলিৰ ৰাস শেষ হ'ব লাগিব তেতিয়া বৰপেটা ৰোডৰ ৰাসত মানে ঢেৰ মানুহ হ'ব আৰু হাউলিৰ ৰাসখন বহুত ডাঙৰ অসম বিখ্যাত 98 আৰু বৰপেটা ৰোড যদিও 97 কিন্তু পপুলাৰ ভিতৰত হাউলিৰ ৰাসখন বেষ্ট আৰু এতিয়া আপোনাৰ যাই আছো এনেকৈ নেশ্যনেল ট্ৰেড এক্সপো সেই এক্সপোত মানে যাই আছো আৰু ইয়াত বৰ্তমান ভগৱানৰ হওক মানে সকলোখিনি দেখুওৱা হৈছে আৰু কিমান মান মানে দাম কিমান মানে এটা ধৰক এক্সপো আছে এক্সপো পিনে যাই আছো একদম এক্সপোতে দেখাই আছো সকলোখিনি মানে আপোনাৰ মানে টাকা থাকিলে আহক আৰু ইয়াত বস্তু কিনক সেয়ে আৰু ৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ মানে ভিতৰত অলপ সোমাই দেখাই আছো ৰ'ব ইয়াত মানে কেনেকুৱা কি প্ৰগ্ৰাম বিলাক দেখাই আছো আৰু সোমাই যাওঁ আৰু ইয়াত একে চেম মানে অলপ মিক্স দোকান আছে আপোনাৰ যে যি ভাল লাগে ল'ব পাৰিব আৰু আপোনাৰ ইয়াত মানুহ হৈছে দিয়ক মানে নহয় ইয়াত হেৰি আছে দিয়ক ইয়াতে সোমালো এটা চক্কৰ মাৰিলো আপোনালোকক দেখালো আৰু এইফালে আপোনাৰ কম্বলে বোলে কিমান মান চলিছে দাম কম্বল মোটামুটি ভেৰাইটিজ কম্বলৰ দাম প্ৰাইচ হয় আৰু মোটামুটি আপোনাৰ 150ৰ পৰা মোটামুটি 4000 5000 টকা লগিন আছে তো আহিলে আপুনি ল'ব ইফালে চক মানে চেম মানে দোকান সকলোখিনি আৰু ইফালে চক সব দোকান আছে ইয়াত বাচন বৰ্তন চব আছে মানে একদম চব মানে মেইন আচল কাহিনীটো হয় ইয়াত চকুত দেখছেন আপোনালোকে ৱাও ইয়াত এতিয়া আপোনাৰ মানে হাঁহ আছে দম আছে যদি এতিয়া উঠিব পাৰিব ইয়াত মানে বহুতে চকৰি উঠাই বাৰু আৰু মই আপোনাৰ এনে আগে পিছে এইটো চকৰি উঠিছিলো আপোনাৰ যিটো সুদৰ্শন চক্ৰৰ নিচিনা আছে এইটো চক ইয়াত উঠিছিলো আগতে মানে ইয়াত উঠিব নাই ইয়াত উঠি দিয়ক মানে আপোনালোকে যদি দেখা মানে দেখাব লাগিব আৰু সেইকাৰণে আপোনাৰ বৰপেটা ৰোডৰ ৰাসতে মানে প্ৰথমবাৰ আহিলো কেনেকুৱা মানে পৰিৱেশটো ইয়াত দেখাবলৈ চেষ্টা কৰিলো আপোনালোকে আৰু ইয়াত সকলোখিনি আছে চাওক প্ৰগ্ৰেম আৰু ইয়াতো উঠিব পাৰে সৰু ছোৱালীৰ 5 মিনিটত 50 টকা মাত্ৰ থাকিব আকৰ্ষণটো অতি সুন্দৰ মানে সোমালো ইয়াত আৰু কিছু আকৰ্ষণ আছে ধৰক এনেকুৱা সৰু ছোৱালী বিলাকে ইয়াত উঠিব পাৰে এটা ভাল পাব যে হাতী ঘোঁৰা বাঘ অলপ মানে ফিলিংছটো দেখাব আৰু তেনেকুৱা এইভাগে এৰোপ্লেনো আছে তেনেকুৱা ইয়াত বৰ্তমান ঢেৰ মানুহ হ'ব আৰু এইফালে উঠিব পাৰে মানে ৰাসত মানে জিলাপি কিমান কেজি কিমান 200 টকা ভাল কোৱালিটি আমিতে আছে আপোনাৰ 400 টকা কিলোৰ পৰা আপোনাৰ 200 টকা কিলো আছে আৰু জিলাপিটো 200 টকা কিলো বেষ্ট কোৱালিটি আৰু এতিয়া এইবাৰ কি হৈছে আটক ধুনীয়াকৈ সজাই তুলিছে বহুত ধুনীয়া মানে বনাইছে আৰু এৰিয়া বহুত ডাঙৰ লৈছে মেলাটো বহুত ভাল হৈ আছে আৰু মই বহুতে কৈ আছে হাউলিৰ পৰা বৰপেটা ৰোডৰ ৰাসটো মানে বহুত আটক ধুনীয়াকৈ সজাইছে বহুতে মানে ভাল পাইছে আৰু তো আমি আশা কৰো আগন্তুক দিনত আৰু ভাল হওক আমাৰ বেচাকিনি ভাল হওক এটাই বিচাৰিছো আৰু হয় ধন্যবাদ জিলাপি খাওঁ এটা মানে ভিডিঅ' আৰম্ভণিতে কৈছে কিয় নোৱাৰি মানে আপোনালোকে গমেই পাইছে আমাৰ ঘৰত এনেকুৱা কণ্ডিশ্যন হৈছিল যাৰ কাৰণে নোৱাৰে এতিয়া মানে আগলৈ যাই আছোঁ আপোনাক দেখাই আছোঁ আৰু আপোনাৰ দেখালো পৰিৱেশটো সকলো পৰিৱেশ আৰু ইয়াত ঢেৰ মানুহ হৈছে বহুত দূৰৰ পৰা মানুহ আহিছে চববিলাক
তো অতি সুন্দৰ সুন্দৰ আপোনালোকে ল'বলৈ পাব ইয়াত মানে আহক আৰু লওক আৰু দাদা কিমান চলিছে মানে কেইদিনমান গ'ল আজি 4 দিন গ'ল আৰু আপোনাৰ 22 তাৰিখ So ইমান সুন্দৰ আৰু আপোনালোকে ল'বলৈ পাব ইয়াত আহক খালি একবাৰ ইয়াত আৰু আমাৰ ইউটিউবাৰ কোন আছিলে ডিম্পুদা আহিছে আমি একে প্লেটফৰ্মতে কাম কৰা সকলে ডিম্পুদা আহিছে বুলি ইয়াত ভিডিঅ' কৈছে নেকি এইফালে আমি আপোনালোকক মানে লাষ্ট শুনিছে এই মক্কা হাতী দেখাইছে চক মানে চক্ৰটো পছন্দ আৰু ইফালে চক জুলনাত আপোনাৰ এই জুলনাটোত মানে উঠিলে হ'ল মানে এনেকে জুলন টাইপ হ'ব মক্কা ঘাট মানে আপোনাৰ মানে ধুনীয়া লাগে গাড়ী চলাব চাচিৰে চলাব না দুদিন মৰণত চলাব আপোনালোকে আহিলে মানে চাবলৈ হ'ব আৰু ইয়াত মানে বহুত বেছি মানুহ হৈছে ঢেৰ মানুহ হৈছে ভাল লাগছে আৰু ইয়াৰ পৰা এতিয়া আপোনাৰ ডাইৰেক্ট উৰা মাৰে একদম হাউলিত তুমি হাউলিত যাই দেখা আছে প্ৰগ্ৰেম চাই থাকিব আৰু হাউলি ৰাসত আপোনাৰ যিহেতু প্ৰথমটো মানে ব্লগ বনাইছিলো ইমান মানে আপোনালোকে মন দিছে বহুত বেছি ধন্যবাদ আজি হাউলি ৰাসখন মানে আপোনাৰ ইয়াৰ পৰা দেখাই দিলো চাওকচোন ইয়াত মানে কি লেভেলত মানে আপোনাৰ মানুহ হৈ আছে চাওক মানে এই যে মানুহবিলাক দেখিছে আপোনালোকে ইয়াত মানে আপোনাৰ ডিফেন্ডাৰৰ কাৰণে লাইন ধৰি আছে আপোনাৰ বৰমণি পত্ৰৰ কাৰণে এয়া চাওক এই কাউণ্টাৰ ছেকশ্যনে আপোনালোকে ইমান চাওক মানুহ আৰু ইয়াত চাওক মানে কিমান ঢেৰ মানুহ আৰু আপোনালোকে হয়তো বহুতে টিকেটৰ কাৰণে কৈ থাকে যে অনলাইন টিকেট পাম না অফলাইন টিকেট পাম মানে অফলাইন যদি লাগে তেতিয়াহ'লে এনেকৈ লাইন ধৰিব লাগিব চাওক ৱাও ইমান মানুহ আপোনাৰ কিমান লাইন আছে হিচাপ নেই এয়া চাওক আপোনালোকে চাওক 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 এটা টিকেট পাই মানে গাড়ীখন গাড়ী হৈ যায় কিন্তু আপোনালোকে যদি সকলো কষ্ট কৰে না তো সকলো যদি এটা কষ্ট কৰে তেনেকে এনেকে ডিফেন্ডাৰ বহুতখন ল'বলৈ পাব তেনেকুৱা আৰু ইফালে চাওক চাওক কিমান মানুহ আপোনাৰ আৰু বহুতে আপোনাৰ টিকেটৰ কাৰণে মানে কৈ থাকে ধৰক মই হাউলি ৰাসৰ ভিডিঅ' বনাইছিলো এনেকে আপোনাৰ বহুতে কৈ থাকে টিকট লাগে অনলাইন অফলাইন এনেকে অফলাইন হিচাপত আহিব লাগিব ইমান কষ্ট কৰি ল'ব লাগিব এখন ডিফেন্ডাৰ কাৰণে মানে 21টা পুৰস্কাৰ আছে 21টা পুৰস্কাৰত মানে কিমান মানুহ আশা মানে যে কোনে পাই নাজানো কিন্তু যি নহওক কিয় ডিফেন্ডাৰৰ কাৰণে লাইন ধৰিছে চাওক ৱাও দিছ ইজ আল্টিমেট আপনার অনলাইনটো যদি পায় ডুপ্লিকেটটো পাব অরিজিনালটো নাপায় কারণ কিহৰ কাৰণে অরিজিনালটো যদি অনলাইনত যদি বিক্রি হলা হয় মানুহ ইমান লাইন নধৰলা হয় কাউণ্টাৰত আহি কেনে পাব আর বেলেগৰ টিকেট নল'ব বেলেগৰ টিকেট ডুপ্লিকেট হ'ব পাৰে আপনার যেতেনে যদি আপনার বাই চান্স আপনার নাম্বারত মারে দিলা গাড়ীটো যদি মারে তখন আপনার হেৰি নহ'ব নাপাব তাৰমানে এইটো চেক কৰিব জাগা আপোনাৰ ঠাই মানে হাউলি ৰাস আৰু তেনেকুৱা আৰু হাউলি ৰাস বুলি কয় অসমে ৰখি ৰাখে প্লাছ আপোনাৰ ডিফেন্ডাৰৰ কাৰণে ৰখি আছে এইবাৰ 1 কোটি 20 লাখৰ গাড়ী 1 কোটি 20 লাখ 1 কোটি ভাই তুমি এটা লৈছাই বাকী আৰু পাই যাবা এটা কামনা কৰিম আৰু হয়তো মানে পালে নাপালেও মানে ভাল লাগে কিবা এটা ভাল লাগে তেনেকুৱা ধন্যবাদ ভাই আৰু বিশেষকৈ আমাৰ লগত আছে নিখিল ভাই নিখিল তুমিতো টিকট নললা হাউলিৰ তোমাৰ কাম নাই কাৰণ তুমি বৰপেটা জিলাৰ হৈ তুমি কষ্ট কৰি ল'ব লাগিছিলে এটা টিকট কিন্তু তুমি নললা বাৰু বাৰু একো নাই কি মানে কৈ দিয়া কিবা এটা কি কবা এটা ভাগ্যত নাই এইয়া আপোনালোকে চাব পাৰে কিমান ভিৰ এতিয়াও ভিৰ হৈ আছে আমি এই ব্ৰিজৰ ওপৰত আছো কিন্তু ব্ৰিজৰ ওপৰত আপুনি চাব পাৰে চেষ্টা কৰিম আহিবলৈ তাকে সেয়ে দিয়ক আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ না কি তো আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট দিয়া সাবস্ক্ৰাইব আৰু কাষত থকা বেলেগত ডিপেণ্ড কৰক ইমান কষ্ট কৰি আহিছোঁ মানে মোৰ কাৰণে নহয় আপোনাৰ কাৰণে আজি দেখালোঁ তাকে এইবিলাক হাৱে দি আহিছোঁ একদম পাঞ্জাৱৰ তাক চব হৈছে এতিয়া কষ্ট কৰি আছোঁ যাব লাগে তো আজি শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ সমূহ অসমবাসী শুভৰাত্ৰি টাটা